আজি আমি আহি উপস্থিত হৈছোঁহি দিবং ফাকিয়াল গাঁৱত। আমাৰ এটা NGO আছে, মানে স্বেচ্ছাসেৱী সংস্থা। সংস্থাটোৰ নাম হ'ল ৰক্তসূৰ্য। এই ৰক্তসূৰ্যৰ উদ্দেশ্য এনেকুৱা ধৰণৰকৈ আমি আৰম্ভ কৰিছিলোঁ। আচলতে আমাৰ মাৰ্ঘেৰিটা পাব্লিক হায়াৰ ছেকেণ্ডেৰী স্কুলৰ 1990 চনৰ যিটো বেষ্ট, যিটো আমাৰ 90 চনত যিসকলে আমি মেট্ৰিক দিছিলোঁ, সকলো ষ্টুডেণ্ট ছাত্ৰ ছাত্ৰী মিলি পেলাই আমি এই স্বেচ্ছাসেৱী সংস্থাটো আৰম্ভ কৰিলোঁ। এই আৰম্ভণি কৰাৰ দিনৰ পৰা আমাৰ এটা লক্ষ্য উদ্দেশ্য হ'ল কি, শিক্ষাৰ ক্ষেত্ৰত, সাংস্কৃতিক দিশটোৰ ক্ষেত্ৰত, আৰু যিসকল লোক এনেকুৱা ধৰণৰ বান বা অন্য ধৰণৰ এনেকুৱা সাহাৰ্য আছে, মেডিকেলি হওক বা এনেকুৱা বানত ক্ষতিগ্ৰস্ত মানুহক আমি সহায় কৰিবলৈ আগবাঢ়ি আহিছোঁ। বিশেষভাৱে লক্ষ্য উদ্দেশ্য হ'ল আমাৰ শিক্ষাৰ ক্ষেত্ৰত আমি সংকল্প লৈছোঁ যে এখন আমাৰ মাৰ্ঘেৰিটাৰ অঞ্চলতে, মাৰ্ঘেৰিটাৰ এতিয়া সমজিলা হ'ল, এই সমজিলাত এখন এনেকুৱা ধৰণৰ স্কুল এখন আমাৰ পতাৰ উদ্দেশ্য আছে, যিখন স্কুলত একেবাৰে আৰম্ভণিৰ পৰা, মানে LP স্কুলৰ পৰা এখন কাৰিকৰী যাতে তাত শিক্ষা দিয়া হয়। তো সেইটো উদ্দেশ্যৰে আমি এই সংস্থাটো আৰম্ভ কৰিছোঁ। এই সংস্থাটোৰ দ্বাৰাই যাতে আমাৰ স্থানীয় আৰু গোটেই আমাৰ অসমৰে সাংস্কৃতিক দিশ বা এনেকুৱা ধৰণৰ শিক্ষাৰ ক্ষেত্ৰত যিসকল গাঁৱৰ ল'ৰা ছোৱালী আছে, যি আৰ্থিকভাৱে দুৰ্বল, আৰ্থিকভাৱে কোনোবাই হয়তো স্বাস্থ্য পৰীক্ষা কৰিব পৰা নাই, তেনেকুৱা ধৰণৰ সৰু সৰু ল'ৰা ছোৱালী বা মহিলাক আমি শিক্ষাৰ ক্ষেত্ৰত কিবা অন্য ধৰণৰ সংস্থাপন দিয়াৰ ক্ষেত্ৰত যদি সহায় কৰিব পাৰোঁ, সেইটো উদ্দেশ্যৰে আমি এই স্বেচ্ছাসেৱী সংস্থাটো আৰম্ভ কৰিছোঁ। আৰু তাৰে আমাৰ পদক্ষেপ আগতে দুটা পদক্ষেপ আমি লৈছোঁ। এটা আমাৰ লগৰে বন্ধু এজন, তেখেতৰ এটা ডাঙৰ এটা অপাৰেশ্যন কৰাই দিয়া হৈছিলে আমাৰ সংস্থাটোৰ ফালৰ পৰা। এইটো এটা দ্বিতীয়টো কাৰ্যসূচী। আৰু এটা কাৰ্যসূচী আগতে হ'ল, সেইটো এজন আমাৰ বন্ধুক অকণমান সহায় কৰি আমি তেওঁক সংস্থাপনৰ ব্যৱস্থা কৰি দিয়া হৈছে। আৰু এইটো এটা আমাৰ তৃতীয়টো কাৰ্যসূচী। আমি বানপীড়িত ৰাইজক মাজত আহি অকণমান যতুপৰ নাস্তিৰ চেষ্টা চলাইছোঁ, যাতে তেওঁলোকে এসাঁজ খাব পাৰে, আৰু তাৰে অকণমান ব্যৱস্থা কৰি দিয়া হৈছে। বৰ বিশেষ দীঘলীয়া নকৰোঁ, আৰু পৰৱৰ্তী কাৰ্যসূচী যিসকল হ'ব আপোনালোকক ৰাইজক অৱগত কৰি থাকিম আমি। আৰু ভৱিষ্যতে যাতে আমি আৰু সফল হ'ব পাৰোঁ, তাৰে লক্ষ্য আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ।